বিয়া এক বহু প্ৰত্যাশিত বিষয়। প্ৰতিজন পুৰুষ আৰু প্ৰতিগৰাকী নাৰীৰে মনত এটা সপোন পুহি ৰাখে, তেওঁৰ জীৱন লগৰীজন কেনেকুৱা হ'ব। আৰু এইটো স্বাভাৱিক, কিয়নো জীৱনৰ বেছিভাগ সময়টো লাইফ পাৰ্টনাৰজনৰ লগতে কটাব লাগে। এনে অৱস্থাত বিয়া কেতিয়া হ'ব, লাভ হ'বনে এৰেঞ্জ মেৰেজ হ'ব, ভালপোৱাজনৰ লগত বিয়া টিকিবনে নাই, এনে বহুত প্ৰশ্ন আমাৰ মনত আহে। ডিয়াৰ ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টিত মই আপোনাৰ সকলো শংকা দূৰ কৰিবৰ চেষ্টা কৰিম পামিষ্ট্ৰিৰ যোগেদি। গতিকে মোৰ ভিডিঅ'খিনি চাই থাকক, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ এই সৰু পদক্ষেপে বহুতৰ জ্ঞান বৰ্ধন কৰিব। আমি সকলোৱে মনত এটা আশা পুহি ৰাখোঁ যে আমি ভালপোৱাজনৰ লগতেই বিয়া হ'ম বুলি, কিন্তু কেতিয়াবা ফেমিলি প্ৰেছাৰ, কেতিয়াবা ছ'চাইটিৰ ইছ্যু বা কেতিয়াবা ৰিলিজন বা কাষ্টৰ ইছ্যু আহি পৰে আৰু বহুতৰ সপোনবোৰ মৰহি যায়। আজিৰ এই ভিডিঅ'টিত আমি এই সকলো কথা জানিম, আৰু এই ভিডিঅ'টি শেষলৈকে যোনসকলে চাইছে তেওঁলোকে নিজৰ বিবাহৰ বিষয়ে, নিজৰ মেৰেজ লাইনৰ বিষয়ে সম্পূৰ্ণ ডাঠি ক'ব পাৰিব। চ' আমি আগবাঢ়োঁ। প্ৰথমতে আপুনি মেৰেজ লাইনডাল চাওক। এইখিনিতে কওঁ যে ল'ৰাসকলে সোঁহাত চাব আৰু ছোৱালীখিনিয়ে বাওঁহাত চাব। বাকী ক্ষেত্ৰত পামিষ্ট্ৰিত দুইখন হাতেই চাব লাগে। অনলি বিবাহৰ ক্ষেত্ৰতে এই নিয়ম প্ৰযোজ্য। আপোনাৰ মেৰেজ লাইন চাই আমি ক'ম যে আপোনাৰ লাভ মেৰেজ হ'বনে এৰেঞ্জ মেৰেজ হ'ব। ফাৰ্ষ্ট কেছটো আহোঁ, যদি আপোনাৰ মেৰেজ লাইনডাল দীঘল আৰু ফটোত দেখুৱাৰ দৰে হয় তেন্তে আপুনি বহুত ভাগ্যশালী হয়। আপুনি দীৰ্ঘদিন প্ৰেম বিবাহত থাকিব, আপোনাৰ পাৰ্টনাৰে আপোনাক বহুত প্ৰেম কৰিব। মেৰেজ লাইনডালে যিমান ষ্ট্ৰেইট হয়, সিমান গভীৰ প্ৰেম হয় আৰু দাম্পত্য জীৱনো সুখৰ হয়। আপোনাৰ লাইফ পাৰ্টনাৰজন আপুনি বহুত আগৰ পৰাই চিনি পাব। তেখেতক হয়তো আপুনি কেফেত বা কোনোবা ফ্ৰেণ্ডছৰ জৰিয়তে লগ পাব পাৰে, কেতিয়াবা ট্ৰেভেলিঙলৈ যাওঁতেও লগ পাব পাৰে। প্ৰথমতে ফ্ৰেণ্ডশ্বিপ হ'ব, তাৰপাছত প্ৰেম হ'ব, আৰু তাৰপাছত আপোনালোক দুয়ো সিদ্ধান্তত উপনীত হ'ব যে আপোনালোকে বিয়া পাতিব পাৰে, আৰু এইধৰণে বিয়াও হ'ব। আৰু বিয়াৰ পাছতো আপোনালোকৰ দীৰ্ঘদিনীয়া প্ৰেম থাকিব, মানে এটা নিভাঁজ প্ৰেমৰ কাহিনী এই মেৰেজ লাইনডালে বহন কৰে। ছেকেণ্ড কেছ, মেৰেজ লাইনডাল যদি সৰু হয় তেতিয়াহ'লে কি হ'ব? মেৰেজ লাইন সৰু হ'লে প্ৰেম হ'ব পাৰে, কিন্তু যেতিয়া কমিটমেণ্টৰ কথা আহে তেতিয়া আপুনি ভয় খাব পাৰে। আপুনি ভাবিব পাৰে যে এই ৰিলেশ্যনটো ইমান ষ্ট্ৰং নাছিল বা ইমান আপুনি ভাল পোৱা নাছিল, সেয়েহে সম্পৰ্কত আহিব জানো। এনে ক্ষেত্ৰত যদিও মানুহে প্ৰেমত পৰে, কিবা নহয় কিবা বাহানা দি বিয়াৰ পৰা দূৰত থাকে বা ৰিলেশ্যনশ্বিপটো স্কিপ কৰিব বিচাৰে। এনে লোকসকলৰ এৰেঞ্জ মেৰেজ কৰাৰ প্ৰৱণতাটোহে বেছি। সৰু লাভ লাইনে এইটো ছাজেষ্ট কৰে যে আপোনাৰ এৰেঞ্জ মেৰেজ হোৱাৰ চান্স বেছি। থাৰ্ড কেছ, যদি আপোনাৰ হৃদয়ৰেখাডাল শনি পৰ্বতৰ তলত, মানে মিডল ফিংগাৰৰ তলত থাকে, এই কলা ভিডিঅ'ত দেখুৱাৰ দৰে কলা আঁচ দিয়া জেগাত খতম হৈ যায়, তেন্তে আপুনি বহুত প্ৰেক্টিকেল হয়, বহুত লজিকেল হয়, ইম'শ্যনত ভাহি নাযায়। মানে আপুনি যিকোনো ৰিলেশ্যন ভালকৈ চালি জাৰি চায়। প্ৰেম এটা ইম'শ্যন হয়, আৰু প্ৰেম কৰিবৰ কাৰণে ইম'শ্যনৰ কিন্তু বহুত প্ৰয়োজন। প্ৰেমত পৰিলে বহুত ছেক্ৰিফাইচেছ কৰিব লাগে আৰু বহুত নকৰা কামো কৰিব লাগে, যিটো এই প্ৰেক্টিকেল লোকসকলৰ কাৰণে সম্ভৱ নহয়। এনে লোকসকলে লাভ ৰিলেশ্যন বুজি নাপায়, আৰু যদিও তেওঁলোকে প্ৰেমত পৰে বহুত ফাইট কৰে, পাৰ্টনাৰৰ ইম'শ্যনবোৰ বুজি পোৱাত অসমৰ্থ হয়। সেয়েহে এনে ৰেখা থকা লোকসকলে এৰেঞ্জ মেৰেজ
কৰে। প্ৰেমত পৰিলে বহুত ছেক্ৰিফাইচেছ কৰিব লাগে আৰু বহুত নকৰা কামো কৰিব লাগে, যিটো এই প্ৰেক্টিকেল লোকসকলৰ কাৰণে সম্ভৱ নহয়। এনে লোকসকলে লাভ ৰিলেশ্যন বুজি নাপায় আৰু যদিও তেওঁলোকে প্ৰেমত পৰে বহুত ফাইট কৰে, পাৰ্টনাৰৰ ইম'শ্যনবোৰ বুজি পোৱাত অসমৰ্থ হয়। সেয়েহে এনে ৰেখা থকা লোকসকলে এৰেঞ্জ মেৰেজ কৰে। 4th কেছ, যদি আপোনাৰ হৃদয় ৰেখা বৃহস্পতি পৰ্বতত শেষ হয় তেন্তে আপুনি বৰ ভাগ্যশালী। আপুনি যাক ভাল পায় অন্তৰ আত্মাৰে ভাল পায় আৰু আপোনাৰ লাভ মেৰেজ হ'ব। এওঁলোক বহুত ইম'শ্যনেল হয়, সকলো মমেণ্টেই ফিল কৰিব বিচাৰে, মানে জীৱনৰ প্ৰতিটো মুহূৰ্তই এওঁলোকে উপভোগ কৰিব বিচাৰে। পাৰ্টনাৰৰ সকলো কেয়াৰ লয়, মানে কিছুমান ৰিলেশ্যনশ্বিপত চাবচোন হাজবেণ্ড ৱাইফৰ ইমান মৰম থাকে, ইটোৱে সিটোৰ ইমান সৰু সৰু বস্তুৰ কেয়াৰ লয়। তেওঁলোকৰ মেৰেজ লাইফডাল ডেফিনেটলি এনেকুৱাই হ'ব। এইসকলে মুখেৰে জান বুলি নামাতে, অন্তৰেও জান বুলি ফিল কৰে, মানে অ' জান, দেহা, চুইটহাৰ্ট, বেবী, এই মানুহসকলে কিন্তু মনৰ পৰা কয়। যদি এওঁলোকে কিবা কাৰণত লাভ মেৰেজ কৰা নাই তেন্তে বিয়াৰ পাছত হ'লেও নিজৰ পাৰ্টনাৰৰ লগত প্ৰেমত পৰে। নিজৰ ৰিলেশ্যনৰ প্ৰতি এওঁলোক বহুত অনেষ্ট হয় আৰু এওঁলোকৰ ৰিলেশ্যনশ্বিপটো লাভাৰৰ নিচিনা হয়, মানে বিয়াৰ পাছত এওঁলোকে পাৰ্টনাৰৰ লগত লাভাৰৰ ৰিলেশ্যন ৰাখে আৰু এইটো এটা পজিটিভ চাইন হয় এটা ভাল বিবাহ সম্পৰ্কৰ কাৰণে। 5th কেছ, সকলো প্ৰেমিকে নিজক হীৰ ৰাঞ্জা বা ৰোমিঅ' জুলিয়েটৰ লগত তুলনা কৰে, কিন্তু আচল ৰোমিঅ' জুলিয়েট কোন হয় জানেনে? হাতৰ ৰেখাৰে কওঁ আহক, যাৰ হাৰ্ট লাইনডাল ষ্ট্ৰেইট হয় আৰু এটা এণ্ডৰ পৰা আন এটা এণ্ডলৈ এনেধৰণে ভিডিঅ'ত দেখাৰ দৰে আঁচ এডালৰ নিচিনা হয়। এওঁলোক নিজৰ প্ৰেমত বিভোৰ থাকে আৰু পাৰ্টনাৰৰ প্ৰতি বহুত বেছি পজিটিভ হয়। যদি পাৰ্টনাৰে কাৰোবাক লগত হাঁহি এটাও মাৰিলে হৈ গ'ল আৰু এখেত খঙত টিঙিৰি তোলা হৈ যায় আৰু মনে মনে পাৰ্টনাৰক সন্দেহ কৰে, মানে বহুত অভাৰ পজিটিভ হয়। নিজৰ ভালপোৱাৰ কাৰণে সকলোখিনি কৰিব পাৰে আৰু এইটোও এক্সপেক্টেশ্যনছ ৰাখে যে তেখেতৰ ভালপোৱাজনেও তেখেতৰ কাৰণে একেই ধৰণে সকলোখিনি কৰিব পাৰে, কিন্তু সেইটো জানো সম্ভৱ? দুয়োজনৰতো মেৰেজ লাইনডাল ছেইম হ'ব লাগিব, হাৰ্ট লাইনডাল ছেইম হ'ব লাগিব আৰু এনে ক্ষেত্ৰত এনেকুৱা লোকসকলৰ পাৰ্টনাৰে এওঁৰ পজিটিভনেছত ব'ৰ হৈ এৰি থৈ যায়, মানে ৰিলেশ্যনশ্বিপ ভাঙি যায়। ফলত মষ্টলি লাভ মেৰেজটো ফেইলাৰ হয় আৰু এখেত দেৱদাস হয়। এওঁলোক প্ৰেমত ইমান পাগল হৈ যায় যে নিজৰ পাৰ্টনাৰৰ মানে লাইফৰ কাৰণেও থ্ৰেটনিং হৈ পৰিব পাৰে। এওঁলোকলৈ মোৰ এটাই ছাজেশ্যন যে লাভটো যিহেতু ইম'শ্যন, গতিকে ইমান পজিটিভ হ'বলৈ দৰকাৰ নাই। মানে যাকেই প্ৰেম নকৰক কিয় তেখেতৰ লগত সুখে শান্তিয়ে থাকিলেই হ'ল আৰু ইমান অভাৰ পজিটিভ হ'লে জানো প্ৰেম থাকিব? গতিকে এইটো যাৰ হাতৰ ৰেখা এনেকুৱা মানে ষ্ট্ৰেইট হৈ আছে তেওঁলোকে মোক প্লিজ কমেণ্ট কৰিব, মই তেওঁলোকৰ কাৰণে ৰিমেডিজ দিম। 6th কেছ, যদি আপোনাৰ মাইণ্ড লাইন আৰু লাইফ লাইন এটা জেগাৰ পৰা ওলাইছে, ভিডিঅ'টি চাওকচোন। এই ভিডিঅ'টিত দেখুওৱা হৈছে মাইণ্ড লাইন আৰু লাইফ লাইনডাল এটা জেগাৰ পৰা অৰিজিনেট হৈছে আৰু এডাল ইমেজিনেৰী লাইন কল্পনা কৰিছোঁ ধৰক, সেই লাইনডালে মাইণ্ড লাইন আৰু লাইফ লাইনক একেটা জেগাত কাটিছে, তেন্তে আপুনি বৰ ট্ৰেডিশ্যনেল হয়, কালচাৰেল হয়। ঘৰৰ মানুহে য'তে কয়, যাকে চাই দিয়ে তেওঁৰ লগতে আপোনাৰ বিয়াত বহিবলৈ একো আপত্তি নাথাকে, মানে আপুনি ঘৰৰ কথা মতে বিয়া পাতে। আৰু এনে লোকসকলৰ 20%হে লাভ মেৰেজ কৰে। 7th কেছ, যদি আপোনাৰ লাইফ লাইন আৰু মাইণ্ড লাইন একেটা পজিশ্যনৰ পৰা নোলায়, বেলেগ বেলেগ পজিশ্যনৰ পৰা ওলায়, তো এওঁলোক কেনেকুৱা হয় জানেনে?
প্যাৰ কিয়াটো ডৰনা কিয়া হিন্দীত ডাইলগ এটা আছে নহয় এওঁলোকে ভাল যাক পায় তেখেতৰ নিজৰ কৰিহে এৰে আৰু তাৰ কাৰণে ছ'চাইটি ফেমিলি ৱেল উইচাৰ ৰিলিজিয়ন কাষ্ট একোৰে কথা নুশুনে আৰু এওঁলোকৰ জিদ্দিনেছৰ কাৰণে এওঁলোকৰ লাভ মেৰেজ হয় আজিৰ এই ভিডিঅ'ত মই সকলো ফেক্টছ ডিছকাছ কৰিছোঁ 6 কেছৰ মতে যিসকল জিদ্দি হয় বা যিসকলৰ মাইণ্ড লাইন আৰু লাইফ লাইনৰ মানে মাজত ডিফাৰেঞ্চ আছে বা দুইডাল বেলেগ বেলেগ জেগাৰ পৰা অৰিজিনেট হৈছে তেওঁলোকে কমেণ্ট কৰিবচোন তেওঁলোকৰ লাভ লাইনৰ বিষয়ে লাভ লাইফৰ বিষয়ে মোক পাৰ্চনেলি কমেণ্ট কৰিব আজিৰ এই ভিডিঅ'ত মই চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ সকলো মনৰ কথা মই ক'ব পাৰিছোঁ নে নাই আপোনালোকে মোক ভিডিঅ'টোত জনাব যদিহে কিবা বুজি নাই পোৱা তেতিয়াহ'লে মোৰ এই হোৱাটছআপ নাম্বাৰত পাৰ্চনেলি হোৱাটছআপ কৰিব পাৰে যোনে যোনে ভাল পাই আছে তেওঁলোকে মোক মেছেজ কৰিবচোন মই এটা চিক্ৰেট উপায় দিম যিটো কৰিলে আপোনাৰ ভালপোৱাজন আপোনাৰ ফালে একদম এট্ৰেক্ট হৈ আহিব মানে কোনোবাই যদি কাজিয়া চাজিয়া কৰি আছে ফেপেৰি পাতি আছে তেওঁলোকে মোৰ আইডিয়াটো ল'ব আৰু মোৰ মানে মেজিকটো ল'ব আৰু চাবচোন আপোনালোকৰ ৰিলেশ্যনশ্বিপটোত কেনেকুৱা মেজিক আহি যায় চ' আজিলৈ আহিছোঁ এষ্ট্ৰ বুধৱতী আজিলৈ বিদায় দিয়ক ওম নমঃ শিৱায়